হয় তেওঁৰ লক্ষ্যই আছিল নম্বৰ 1 বলিউডত 1978 চনত ভৰি থওঁতেই নিৰ্ধাৰিত হৈছিল হিন্দী ছবিৰ নিয়তি নিৰ্ধাৰিত হৈছিল 80 দশকৰ বলিউডৰ সম্ৰাজ্ঞীৰ শিৰোধা পুৰুষ বিদ্বেষী নাছিল কিন্তু শ্ৰীদেৱী আছিল নাৰীৰ অধিকাৰৰ প্ৰবক্তা সেইবাবেই বিগত 80 দশকৰ বলিউড সম্ৰাট অমিতাভৰ সৈতে শ্ৰীদেৱীৰ যুগল ছবি আছিল মাত্ৰ দুখন কাৰণ কাৰোবাৰ প্ৰতিভাৰ চমকত গ্ৰহণত হেৰাই যাবলৈ অহা নাছিল বলিউডৰ সৰ্বকালৰ সৌন্দৰ্য আৰু প্ৰতিভাৰ প্ৰতিমূৰ্তি সৰ্বকালৰ জনপ্ৰিয় নায়িকাগৰাকীৰ মৃত্যুত শোকস্তব্ধ বলিউড আৰু অনুৰাগী সোমবাৰেও প্ৰিয় অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দৰ্শন কৰিবলৈ অধীৰ অপেক্ষাৰে ৰৈ থকা দেখা গ'ল সহস্ৰ অনুৰাগীক শ্ৰীদেৱীৰ বাসভৱনত গুণমুগ্ধৰ সমাৱেশ বিলম্ব হৈছিল শ্ৰীদেৱীৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন প্ৰকাশত অনিল আম্বানীয়ে ব্যক্তিগত জেট পঠিওৱা সত্ত্বেও দেওবাৰে মুম্বাইলৈ আনিব পৰা নহ'ল শ্ৰীদেৱীৰ মৃতদেহ অৱশ্যে সোমবাৰে সম্পন্ন হয় মৰণোত্তৰ পৰীক্ষা মুম্বাইলৈ শ্ৰীদেৱীৰ নশ্বৰ দেহ প্ৰশ্ন হয় কেনেকৈ মৃত্যু হৈছিল শ্ৰীদেৱীৰ আত্মীয়ৰ বিয়ালৈ যোৱা শ্ৰীদেৱীয়ে হেনো হোটেলৰ পৰা দুদিন ধৰি ওলোৱা নাছিল শ্ৰীদেৱীক সাৰপ্ৰাইজ দিবলৈ ডুবাইলৈ উৰা মাৰিছিল স্বামী বনি কাপুৰ কিন্তু স্বামীৰ সৈতে ডিনাৰৰ বাবে সাজু হওঁতেই ঘটিছিল অঘটন বাথৰুমৰ বাথটাবত উদ্ধাৰ হৈছিল শ্ৰীদেৱীৰ মৃতদেহ বাথৰুমৰ দুৱাৰ ভাঙি শ্ৰীদেৱীৰ নিথৰ দেহ উদ্ধাৰ কৰিছিল বনি কাপুৰে ডুবাই আৰক্ষীক এই কথা জনাইছে খুদ বনি কাপুৰে নেশ্যনেল ডেস্ক প্ৰাগ নিউজ